প্ৰসংগ যোৰহাট চহৰত কৃত্ৰিম বান বিগত ৫ বছৰত যোৰহাট পৌৰসভাই নলা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। নলা নিৰ্মাণ আৰু টকোলাই খননৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। নলা নিৰ্মাণৰ নামত ২২ কোটি টকা খৰচ কৰাৰ পিছতো কিয় কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱা নাই? সংবাদমেলযোগে এই প্ৰশ্ন অধিবক্তা ৰিণ্টু কুমাৰ গোস্বামীৰ। লগতে টকোলাই পৰিষ্কাৰ আৰু খননৰ নামত প্ৰায় ৫ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ জ্যেষ্ঠ অধিবক্তাগৰাকীৰ। নলা নিৰ্মাণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ বাবে যোৰহাটত এক কৃত্ৰিম বানৰ সমস্যা সৃষ্টি হোৱাৰ অভিযোগ অধিবক্তাগৰাকীৰ। যোৰহাটত ভয়ানকভাৱে বিশেষকৈ পৌৰসভাত দুৰ্নীতি হৈছে। বিগত সময়ছোৱাত যোৰহাট পৌৰসভাত ড্ৰেইন বনোৱাৰ নামত আপোনাৰ ২২ কোটিতকৈও বেছি পইচা খৰচ কৰা হৈছে যোৰহাটৰ ১৯টা ৱাৰ্ডত যোৱা ৫টা বছৰত। যদি ড্ৰেইন বনোৱাৰ নামত ২২ কোটি টকা খৰচ হৈছে তেনেহ'লে যোৰহাটখনটো পানীৰ তলত থাকিব নালাগিছিল। শেহতীয়াভাৱে আৰু এটা দুৰ্নীতি যোৰহাটত সংঘটিত হৈছে, এইটো সংবাদ মাধ্যমত বিভিন্ন সময়ত ওলায়ো আছে, যে টকোলাই খনন আৰু পৰিষ্কাৰ ডি কুমাৰ এণ্ড কোম্পানী গুৱাহাটীৰ ১৫/11/২০২৫ তাৰিখে তেওঁলোকক টকোলাই খনন আৰু পৰিষ্কৰণৰ কাৰণে ৫,২৫,৫৭,৯২০ টকা এটা ৱৰ্ক অৰ্ডাৰ দিলে। ইয়াত ৰাজহুৱা ধনৰ শৰাধ হৈছে। এই কথাটো আমাৰ প্ৰশ্নটো স্পষ্ট, এই কথাটো হিতেন গোস্বামীয়ে নাজানে নেকি? এই কথাটো বিধায়কগৰাকীয়ে গম নাপায় নেকি? এই কথাটো যোৰহাটৰ ডিচিয়ে গম নাপায় নেকি? প্ৰাক্কলন মতে জলপৃষ্ঠৰ ভূমিৰ পৰা ৬ ফুট খনন কৰিব লাগে। এইটো মই কোৱা নাই, এইটো পৌৰসভাৰ সদস্যই কৈ আছে। উক্ত কাৰ্য প্ৰাক্কলন মতে কৰিছেনে? যদি কৰিছে টকোলাই জানৰ পৰা উলিওৱা বোকা মাটি ক'ত পেলোৱা হৈছে জনাব লাগে। এই পৌৰসভাৰ সদস্যসকলে যিটো কুৱেশ্যন কৰিছে পৌৰ সভানেত্ৰীক, এই কথাটোৱে প্ৰমাণ কৰি দিয়ে যে পৌৰসভাত কিমান ডাঙৰ ঘাপলা হৈ আছে।